তো হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মোৰ এটা ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। তো বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ, বহুত বিজি থাকোঁ, সেইকাৰণে ভিডিঅ' দিব পৰা নাই। তো আজি এটা ভিডিঅ' দিম বুলি আশা কৰিছোঁ। মানে আজি আমাৰ বাবুৰ পঢ়া স্কুলখনৰ প্ৰতিষ্ঠা দিৱস হয়, আৰু লগতে মানে কি ক'ম, আজিৰ পৰা আগতে মানে স্কুলখন বিল্ডিঙত ভাড়াত আছিল। তো আজিৰ পৰা মানে নিজেই বনালে, আৰু স্কুলখন নিজৰ মাটিত নিজেই বনালে। তো আজিৰ পৰা মানে স্কুলখন নিজৰ মাটিত স্থায়ী হিচাপে মানে স্থাপন কৰিলে, আৰু আজিৰ পৰা মানে অপেনিং কৰিল। তো সেইবাবে আজি অলপ প্ৰগ্ৰাম ৰাখিছে, পূজা পাতল কৰিছে, প্ৰগ্ৰাম ৰাখিছে, অপেনিং কৰিছে। তো লগতে প্ৰতিষ্ঠা দিৱসো আছিল, সেয়ে অলপ যাই আহোঁ, প্ৰগ্ৰাম অলপ চাই আহোঁ। মাক পুতেক গ'লেই, তো আপোনালোকক দেখাম। তো চাই থাকক, বলক গৈ থাকোঁ। কিন্তু আমি কৰোঁ কি? আমি কি কৰা উচিত, কি কৰা অনুচিত? মাক গৰাকীয়ে ভাবে ল'ৰাটো বা ছোৱালীজনে পঢ়িয়ে থাকক, গতিকে অনবৰত কিতাপৰ লগত সম্পৰ্কিত হৈ থাকিব কাৰণে দিয়ে। কিন্তু শিশুৰ এটা শিশু মন থাকে, খেলিবও খোজে। শিশুটোৱে যদি ঘৰত কয় মা চিপছ খাওঁ দিয়া না, ডাক্তৰ একোলে তোক কোৱা নাই চিপছ খালে যে গালত বগা বগা দাগ পৰে, লিভাৰ প্ৰব্লেম হয়। মা চকলেট খাম, তই পৰহিলৈ পেলুৰ দৰৱ খাইছিলি। ফুলাম জাপি সম্পাদক প্ৰধানকৰ কাৰণে অনুৰোধ জনাইছোঁ। তুলসী বৃক্ষ আমাৰ আচাৰ্যগৰাকীক অনুৰোধ জনাইছোঁ। লগতে অষ্টাদশ শ্লোকী গীতাখন প্ৰদান কৰি অনুৰোধ জনাইছোঁ। আমাৰ মন্ত্ৰী মহোদয়ক এই অঞ্চল তথা নিকেতনলৈ উদ্দেশ্যি তেখেতৰ বহুমূলীয়া বক্তব্য ৰখা। ল'ৰাৰ পৰীক্ষা, সেইকাৰণে বেছি টাইম থাকিব নোৱাৰিলো, আৰু চাবৰ কাৰণে মন আছিল, কিন্তু ল'ৰাই নাহে না, মই থাকিলে সেইকাৰণে গুচি আহিলো জল্দি। চাই ভাল লাগিল। কিন্তু এতিয়া মাইকী কেইটা নাচিবই আছে, আৰু মোৰ লগৰীয়া এজনী থাকিলে নাচিব, মই গুচি আহিলো। ফটো এটা মাৰি দিম নেকি, দিয়া আৰু ৰিচিপ্ট বনাই দিম নেকি? আৰু এইফালে কেনে, কালি যে পৰীক্ষা আছে গম পাইছে না? পৰীক্ষা হে, কালি পৰীক্ষা, আজি প্ৰগ্ৰাম। স্কুলৰ বিষয়ে কিবা এটা কৈ দিয়া। আজি কি আছিল স্কুলত? সেনেকে নকয়, মানে স্কুলখন আজি প্ৰতিষ্ঠা দিৱস আছিল, প্লাছ আজিৰ পৰা 7 তাৰিখে প্ৰতিষ্ঠা দিৱস আছিল নেকি? তো আজি মানে স্কুলখনৰ মানে স্থায়ী হিচাপে স্থাপন কৰি আজি শুভ উদ্বোধন কৰিলে। তো অহাকালিৰ পৰা সেইখন স্কুলতে ক্লাছ হ'ব। তাৰপৰা নাচিব মন আছে নেকি?
ঘৰত যায় বাপৰে বা ঘৰত যোৱা মচন দেখিছেনে মানে আজি ঘৰতো নাৰায়ণ পূজা আছিল তো যাব নোৱাৰিলোঁ বাবু পৰীক্ষাৰ কাৰণে মই পাৰিলোঁহে কিন্তু ৰাতি 10টা বজাত অকলে আহিব লাগিব এই ঠাণ্ডাখনত ইমান দূৰৰ পৰা বাইক চলাই সেইকাৰণে মই ইচ্ছা নগ'ল আৰু যাব মানে কাৰণ কেলৈ ৰাতি নাহিলে আৰু ৰাতিপুৱা মোৰ অসুবিধা হ'ব তো সেইকাৰণে নগ'লোঁ আৰু ঘৰতো নাৰায়ণ পূজা আছিলে যাব নোৱাৰিলোঁ ইয়াৰ পৰা ভগৱানক প্ৰাৰ্থনা কৰি আছোঁ তো এতিয়া মই এটা ৰিলছ নাচিন এনেকৈ নাচি থাক কি নৃত্য এইটো কি নৃত্য বুলি কয় তো গাইছটা মই এটা ৰিলছ বনাই দিওঁ তো গাইছ ৰিলছ বনাই দিলোঁ তো এতিয়া আমাৰ ভাত বনাব লাগে নাচি থাকিলে নহয় চাহ খাব লাগে নাচি থাকিলে নহয় তো ভিডিঅ'টো ইমান আছিলে যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব শ্বেয়াৰ কৰিব লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব একেবাৰে মৰম দি যাব ৰাইজ আশাৰে বাট চাই থাকিম বাই বাই এতিয়ালৈকে বাই বাই তো ৰাইজ আজিলৈ বাই বাই পুনৰ লগ পাম এতে নতুন ভিডিঅ'ৰ সৈতে তো বাই বাই